গোৱালপাৰাৰ পাইকানত আজিৰে পৰা যি উচ্ছেদ অভিযান চলিছে 1038 বিঘা মাটিত উচ্ছেদ চলাইছে আৰক্ষী প্ৰশাসনে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কিছু সময় পূৰ্বে আমি পৰিবেশ আপোনালোকক দেখুৱাইছিলো আমি পুনৰবাৰ আপোনালোকক পাইকানলৈ লাইভত লৈ যাব বিচাৰিছো যৰ পৰা আমাৰ গোৱালপাৰাৰ সাংবাদিক বিশ্বজিৎ সংযুক্ত হৈ আছে পুনপটকৈ বিশ্বজিৎ যিকোনো মুহূৰ্ততে পাইকানত পৰিস্থিতি উত্তপ্ত হোৱাৰ সম্ভাৱনা প্ৰবল কাৰণ ৰাইজ যথেষ্ট উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে গতিকে বৰ্তমান সময়ত গোটেই পৰিবেশটো নিয়ন্ত্ৰণত ৰখাৰ ক্ষেত্ৰত জিলা আয়ুক্তগৰাকী বা অন্যান্য যিসকল প্ৰশাসনৰ বিষয়া আছে তেওঁলোকে কেনেকুৱা কি ব্যৱস্থা লৈছে মই সেইখিনি জানিব বিচাৰিছো হয় ৰাজদীপ মোৰ লগত এই মুহূৰ্তত আছে গোৱালপাৰা আয়ুক্তগৰাকী আৰু গোৱালপাৰা জিলাৰ বন বিভাগৰ ডিএফঅ'গৰাকী তেওঁলোকৰ লগতে মই পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম যিহেতু পুৱা 6 বজাৰ পৰা যিহেতু উচ্ছেদ অভিযানত নামি পৰিছে যিহেতু গোৱালপাৰা জিলা প্ৰশাসন আৰু গোৱালপাৰা বন বিভাগ মই ডিএফঅ' ছাৰৰ কাষলৈ গৈছোঁ মই ডিএফঅ'ৰ লগত প্ৰথমে কথা পাতিলোঁ তাৰপিছত মই আয়ুক্তগৰাকীৰ লগত কথা পাতিবলৈ যত্ন কৰিম So likewise, we will be taking more operations so that all RF areas are cleared of all encroachments. ছাৰ মই আপোনাক কৈছোঁ ছাৰ আজি পুৱা 6 বজাৰ পৰা চাগে উচ্ছেদ আৰম্ভ হৈছে হয় আজিৰ পৰা উচ্ছেদ আৰম্ভ হৈছে আমি মানে কি মানুহ 10 তাৰিখলৈকে টাইম দিয়া হৈছিল আৰু 10 তাৰিখ পিছত আমাক আৰু এটা দিন তেওঁক টাইম দিয়া হ'ল বাকি মানুহ কিছুমান মানে আপোনাৰ নিজৰ সামান লৈ গুচি গৈছে কিন্তু কিছুমান যিবিলাক ষ্ট্ৰাকচাৰ্ছবিলাক আছে এইটো কাৰণে আমি জেচিবি লগাই এইটো মানে এভিকশ্যন চলি আছে কিমানখন এক্সিভেটৰ আছে টোটাল আমাৰ 40 জেচিবিছ লগা হৈছে এইটো অপাৰেশ্যনৰ কাৰণে এইটো এৰিয়াও অলমোষ্ট 140 হেক্টৰ আছে অলমোষ্ট 1060 বিঘা আছে চ' প্ৰাইমেৰী ৰিজন মানে এইটো মানে যিকোনো হিউমেন মেড ষ্ট্ৰাকচাৰ্ছ আছে এইটো মানে ক্লিয়াৰ কৰি ইয়াতে মানে ফৰেষ্ট এৰিয়া ৰিভাইভ কৰিব লাগিব এইটো আমাৰ মেইন টাৰ্গেটটো এতিয়া কেনেকৈ ফৰেষ্ট এৰিয়া আমি ৰিভাইভ কৰিম তো এইটো কাৰণে অলপ এতিয়া এৰিয়াটো ছিকিউৰ কিয়া যাব এণ্ড যেতিয়া নেক্সট প্লান্টেশ্যন বেম্বু প্লান্টেশ্যন ছিজন আহিব বাই এপ্ৰিল চ' ইমিডিয়েটলি উইল বি টেকিং আ বেম্বু প্লান্টেশ্যন অলছ' চ' দিছ বিং আ elephant landscape so bamboo forest will be an excellent addition for the forest area ছাৰ ইয়াত হাতী মানুহৰ সংখ্যা ছাৰ গোৱালপাৰা জিলাখন দিনে দিনে বৃদ্ধি পাইছে ইয়াত হাতী মানুহৰ সংখ্যা ৰোধ কৰিবৰ কাৰণে চাগে আপোনালোকে উচ্ছেদ অভিযান কৰিছে আৰু বেম্বো প্লেণ্টেশ্যন কৰি হাতীৰ খাদ্যৰ ব্যৱস্থা কৰিব হয় মানে যেনেকৈ মই কৈছোঁ মানে গোৱালপাৰাত আমাৰ কাণ্ট্ৰিত আটাইতকৈ বেছি হিউমেন এলিফেণ্ট কনফ্লিক্ট হয় নাম্বাৰ অফ ইনচিডেণ্ট যদি আমি জানাওঁ তো সদায় মানে অলমষ্ট সদায় ইয়াতে মানে হাতীৰ পপুলেশ্যন থাকে চ' মুভমেণ্ট কৰি থাকে চ' এইটো কাৰণে আমাক অনাৰেবল হাইকোৰ্টৰ পৰা ডাইৰেকশ্যন আছিলে যিকোনো মানে এনক্ৰ'চমেণ্ট ইয়াৰ আমাৰ গোৱালপাৰা জিলাত আছে ফৰেষ্ট এৰিয়াত এই গোটেই ক্লিয়াৰ কৰিব লাগিব এণ্ড এইটো কাৰণে আমি লাষ্ট 2 ইয়াৰত ইনক্লুডিং আজিৰ ইলেকশ্যন মিলাই 800 হেক্টৰ 790 to 800 হেক্টৰ আমি ক্লিয়াৰ কৰিছোঁ এণ্ড যো আগৰ কৰা এভিকশ্যনৰ অলৰেডি এইটো এৰিয়াত আমি অলৰেডি বহুতখিনি প্লান্টেশ্যন আমি কৰাইছোঁ এণ্ড মেক্সিমাম আমি ষ্ট্ৰেছ দি আছোঁ বেম্বু প্লান্টেশ্যনৰ কাৰণে চ' সেইটো হাতীৰ লেণ্ডস্কেপ হোৱাৰ কাৰণে বেম্বু ফৰেষ্ট উইল বি এন এক্সেলেণ্ট এডিশ্যন চ' এইটো কাৰণে এইটো এৰিয়াতো আমি এইটো ভাবি আছোঁ মানে অলৰেডি এইটো এৰিয়া মেন মেড ষ্ট্ৰাকচাৰ এইবিলাক ক্লিয়াৰ কৰাৰ পিছত ইমিডিয়েট মানে ছিকিউৰ কিয়া যাব তাকি নেচাৰেল মানে প্লান্টেশ্যন ৰিভাইভ হ'ব আৰু লগতে মানে নেক্সট এপ্ৰিলত যেতিয়া বেম্বু প্লান্টিং ছিজন আহিব ইমিডিয়েটলি বেম্বু প্লান্টেশ্যন আমি টেক আপ কৰিম কিমান দিন উচ্ছেদ চলিব আমি যিমান মেচিনছ আমি লগাইছোঁ মোটামুটি আমি টাৰ্গেট কৰি আছোঁ আজি আৰু মেক্সিমাম বাই টুমৰো উইল কমপ্লিট হৈ যাব নিশ্চয়কৈ ইয়াত গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষকগৰাকী আছে মই পাৰিলে তেওঁৰ লগতো কথা পাতিলোঁ তেওঁ যিহেতু পৰিস্থিতি কিছু ঠাই অলপ অৱনতি কৰিছে মই আৰক্ষী অধীক্ষকগৰাকীৰ লগত কথা পাতিবলৈ যত্ন কৰিম মই ছাৰ আপোনাৰ কাষত আছোঁ ছাৰ দেখা হৈছে ছাৰ বহুত ছাৰ আপোনালোকৰ আৰক্ষী মোতায়েন কৰিছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব ফৰেষ্ট এৰিয়া এভিকশ্যন কৰিছে ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাৰ ফালৰ পৰা যিখিনি এছিষ্টেণ্ট আমি দিছোঁ যাতে পিছফুলি এইটো হৈ যায় ঠায়ে ঠায়ে দেখা গৈছে যে উচ্ছেদিত পৰিয়ালসকলে কিন্তু উত্তেজিত হৈছে সেই ক্ষেত্ৰত আপোনালোকৰ আৰক্ষীয়ে আমি পিছফুলি গোটেই প্ৰচেছটো কৰাৰ যত্ন কৰিছোঁ আৰু পিছফুলি হৈ যাব হয় এয়া আছিল গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষকগৰাকী আমি আয়ুক্তগৰাকীও আছে গোৱালপাৰা জিলাৰ আয়ুক্তগৰাকীৰ লগতো আমি কথা পাতিবলৈ যত্ন কৰিম মই আয়ুক্তগৰাকী আহি পাইছে মই তেওঁৰ লগতো কিছু কথা পাতিম কাৰণ তেওঁ প্ৰত্যেকটো কামৰে বুজ লৈছে ছাৰ অকণমান মই আপোনাক আগত আহিছোঁ ছাৰ আজি 6 বজাৰ পৰা ছাৰ উচ্ছেদ আৰম্ভ হৈছে ইয়াত উচ্ছেদ অভিযান হোৱাৰ পিছত ইয়াত কি ব্যৱস্থা কৰিব ছাৰ ইয়াতে প্ৰথম কথা হ'ল ইয়াত যাতে পুনৰ বেদখল হ'ব নোৱাৰে তাৰ কাৰণে আমাৰ বন বিভাগে এইটো ফেন্সিং কৰিব এই গোটেই অঞ্চলটো আৰু তাৰপিছত ইয়াতে আমাৰ যিটো ধৰক ফৰেষ্টখনটো নিজে নিজে আহি যাব কাৰণ এখন হালনি আছিল আৰু ইয়াৰ ওচৰত আপুনি দেখিব অলপ আগুৱাই গ'লে গোটেই শাল গছৰে ভৰি আছে তো শাল গছটো নিজে নিজে হয়
আমি যদি 2-3 বছৰ যদি এৰি দিওঁ জেগাটো নিজে নিজে সলনি হৈ যাব আৰু তাৰ ওপৰত বেম্বু প্লান্টেশ্যন কৰাৰ প্লেন আছে বাঁহ খেতি। ছাৰ ইয়াত দেখা পাইছে ছাৰ বেছিভাগ লোক ছাৰ গৰাখনীয়া লোকসকলে ছাৰ তেওঁলোকে বেছিভাগ আমাৰ গোৱালপাৰা জিলাৰ নহয় চাগে? নহয়, এই আমাক তথ্যমতে প্ৰায় ইয়াত 50% বেছি মানুহ বৰপেটা জিলাৰ পৰা অহা বাঘবৰ অঞ্চলৰ পৰা অহা আৰু বাকীখিনি আমি ভেৰিফাই কৰি আছোঁ কোন ক'ৰ পৰা আহিছিলে ক'লৈ যাব সেইটো। থেংক ইউ। আপুনি চাই ল'ব পাৰে, আমি তাতে হেং কৰি থৈ দিছোঁ। 2024 চনতো নৱেম্বৰ মাহত কৰা হৈছিল আৰু এতিয়াও কৰা আছে। আপোনালোকে গৈ চাব পাৰে, ফ্লেক্সত ডাঙৰকৈ প্ৰিণ্ট কৰি ওলমাই থোৱা আছে আৰু যদি সেইটো কোনোবাই দেখা পোৱা নাই তেতিয়া আমাৰ ক'বলগীয়া একো নাই। বিশ্বজিৎ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপটীয়াকৈ আমাক পাইকানৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে।